নমস্কাৰ। আজি মই সয়াবিনৰ সৈতে কঁঠালৰ মুচি বনাম তাৰ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব আৰু মৰম দিব। প্ৰথমতে কঁঠালখিনি মই টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। কাটি লৈ তাৰপিছত মই তাত হালধি আৰু অকণমান নিমখ দি এটা হুইচেল মাৰি ল'লোঁ। তাৰপিছত মই সয়াবিনখিনি সিজাই ৰাখিছিলোঁ পানীত দি। এইখিনি ধুনীয়াকৈ ধুই মই কেৰাহীটোত ভাজি ল'লোঁ। অকণমান হালধি দিলোঁ আৰু দিলোঁ অকণমান জিৰা গুড়া দি মই এইখিনি লৰাই দি অকণমান ৰঙচুৱা হোৱালৈ ভাজিলোঁ আৰু তাৰপিছত মই নমাই থ'লোঁ। আপোনালোকে বাৰু সয়াবিনৰ সৈতে কঁঠাল বনাই খাইছেনে? যদি বনাই খোৱা নাই এবাৰ বনাই খাব, বহুত বেছিয়ে ভাল লাগে, মাংসতকৈও বেছি ভাল লাগে। তাৰপিছত মই পিঁয়াজ আৰু সৰিয়হ লগতে 2টা কেঁচা জলকীয়া একেলগতে পেষ্ট কৰি ল'লোঁ। এইফালে আকৌ আদা নহৰু পেষ্ট কৰিয়ে ৰাখিছিলোঁ। তাৰপিছত মই পেষ্টখিনি কেৰাহীটোত দি দিলোঁ। লগতে দিলোঁ এটা শুকান জলকীয়া আৰু তেজপাত আৰু লগতে আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু দিলোঁ কাশ্মীৰী ৰেড চিলি, ইফালে আকৌ হালধি, জিৰা আৰু ধনিয়া পাউডাৰ দি অকণমান সময় ভাজিলোঁ। ভাজি তাত মই অকণমান পানী দিলোঁ, দি মছলাখিনি অকণমান লৰাই থাকিলোঁ আৰু সেইখিনি ভজা যাবলৈ দিলোঁ। তাৰপিছত মই ইয়াত কঁঠালখিনি দি দিলোঁ। কঁঠালখিনি দি কঁঠালখিনি ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱালৈ ভাজিলোঁ। তাত দিলোঁ মই আকৌ অকণমান সোৱাদ অনুযায়ী নিমখ। তাৰপিছত ইয়াত এইখিনি মই ভাজি থাকি যেতিয়া অকণমান ৰঙা হৈছে তেতিয়া মই এইখিনি অকণমান গৰম পানী দি দিলোঁ আৰু দি কিছু সময়ৰ কাৰণে ঢাকনিখন লগাই দিলোঁ যাতে মছলাখিনি ধুনীয়াকৈ কঁঠালখিনিৰ ভিতৰত সোমাই যায়। আপোনালোকে যদি বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব, বহুত বেছিয়ে ভাল লাগে। আপোনালোকে ভাত, ৰুটি বা পুৰি যিহৰে লগত খাব মন কৰে তাৰ লগত খাব পাৰে। সকলোৰে লগত এই চব্জিখন মিলে। তাৰপিছত মই লগতে সয়াবিনখিনি দি দিলোঁ আৰু মই ঘৰতে বনাই লোৱা অকণমান গৰম মছলা দিলোঁ। দি গোন্ধটোৰ বাবে সেইটো গৰম মছলা দিলে ঘৰতে বনাই লোৱাটো খুব ধুনীয়া গোন্ধ ওলায়। এতিয়া মোৰ কঁঠালৰ চব্জি খাবলৈ ৰেডি হৈ গ'ল। যদি আপোনালোকে খোৱা নাই এবাৰ বনাই খাব, খোৱাবোৰেতো জুতিটো জানেই। ধন্যবাদ।